বতাহ ধুমুহা আহিছিলে তাৰ ফলত বাঁহবাৰী অঞ্চলত প্ৰতি ঘৰ লোকৰে ক্ষয়ক্ষতি হৈছে আৰু দুগৰাকীকৈ যিহেতু ব্যক্তি ইতিমধ্যে হস্পিটেললৈ তেওঁলোকে হয় মানে আমাৰ দাঁতি কাষৰীয়া যিখিনি অঞ্চল ক'তো ধুমুহা নোহোৱাকৈ অকল মানে বাঁহবাৰী গাঁৱত এনেকুৱা ধুমুহা মোৰ আজি 44 বছৰ হৈ গ'ল নেচাৰেল ডিজাষ্টাৰ হিচাপে প্ৰকৃতিৰ তাণ্ডৱ এনেকুৱা কেতিয়াও দেখা নাই ইমানেই সাংঘাতিককৈ ক্ষতি হৈছে প্ৰত্যেকৰ ঘৰতেই প্ৰায় 100%কৈ ক্ষতি হৈছে ধান নাই ভঁৰাল নাই ধানত পানী হৈ গ'ল ঘৰ নাই একো নাইকিয়া এনেকুৱা এটা অৱস্থা হৈ গৈছে প্ৰত্যেকৰ মোৰ পিছফালে আপোনালোকে দৃশ্য দেখিছে একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে সম্পূৰ্ণভাৱে ধ্বংস হৈছে গছ ডাঙৰ ডাঙৰ গছ উঘালি পৰিছে পশুধন নষ্ট হৈছে মানুহৰ মানে আঘাতপ্ৰাপ্ত হৈছে মানুহ এই 108 আহি তেওঁলোকক এতিয়া হস্পিটেললৈ লৈ গৈছে আৰু কিমান ক্ষয়ক্ষতি হ'ব পাৰে এতিয়াও ক'ব পৰা যোৱা হোৱা নাই কাৰণ আৰু চাই গ'লে চাগে আৰু বেছি ক্ষতি ওলাব আৰু আমি তাৎক্ষণিকভাৱে আমাৰ সাংসদ মহোদয়ক আমি খবৰ দিছোঁ তেখেত লগে লগে আহিছে আমাৰ ওচৰলৈ আৰু লগতে আমাৰ চাৰ্কল অফিচাৰ তেখেতো আমাৰ ওচৰলৈ আহিলে এতিয়ালৈকে আৰু এটা ৰেস্কিউ টিম আমালৈ ইয়ালৈ পঠাইছে তেওঁলোকে আৰু ৰিলিফ লৈ পেলাই মানুহো আহি আছে আৰু পৰৱৰ্তী সময়ত আমি আশা ৰাখিছোঁ যে আমি প্ৰশাসনৰ তৰফৰ পৰা বা আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাক অকণমান দয়া চকুৰে চাবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ বৰ আৰ্থিকভাৱে পিছপৰা এটা অঞ্চল ইয়াত প্ৰত্যেকৰে মানে এতিয়া ৰাতিলৈ থাকিবলৈও ঘৰ নাইকিয়া ৰাতিলৈ যদি বৰষুণ আহে সকলো তিতি থাকিব পিন্ধিবলৈ কাপোৰ নাই সম্পূৰ্ণ তিতি গ'ল গতিকে এইখিনি সময়ত অকণমান দয়াৰ চকুৰে চাই আমাৰ প্ৰতি কৃপা কৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ দেখিছোঁ যে হঠাৎ এনেদৰে যে ধ্বংসলীলা চলাব পাৰে বতাহ এজাকে ইয়াত আহিয়ে অনুভৱ কৰিছে চাৰিওফালে ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে মানুহৰ হাহাকাৰ এটা সৃষ্টি হৈছে 10-15 মিনিট বা 20 মিনিট এটা যি বতাহ এই বতাহৰ প্ৰকোপত যে ইমান ডাঙৰ তাণ্ডৱলীলা হ'ব পাৰে প্ৰায় 100 ঘৰ মানুহ আজি বাঁহবাৰী গাঁৱতে এইদৰে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে কথাই আচৰিত পাইছোঁ আৰু লগে লগে আমাৰ যিখিনি কৰণীয় যিখিনি আমাৰ এছেছমেণ্ট সেইখিনি আমাৰ চলি আছে যিসকলৰ ইমিডিয়েটলি হেল্প লাগে সেয়া ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ আমাৰ লাইনটো কটা গৈছে লগে লগে লাইন কটা গৈছে আৰু ইয়াৰ ৰিপেয়াৰিঙৰ কাৰণে অলৰেডি মই এপ্ৰুভ কৰিছোঁ তেখেতে কৈছে আজি সন্ধিয়াৰ ভিতৰত যদি পৰা যায় সেইটো ৰিপেয়াৰিং কৰিবৰ বাবে কাৰণ কেইবাটাও পুল উঘালিছিল আৰু তাৰ উপৰিও কাৰেণ্টৰ তাঁৰবোৰ এইদৰে পৰিব তাৰ উপৰিও আমাৰ যিখিনি ইভেন কলৰ পাৰ কুঁৱা পাৰ দমকল সেইবোৰ ভাঙিলে এনেকুৱা দেখিছোঁ আজি কালী মন্দিৰটো গোটেইটো কেঞ্চি বাটাম পৰ্যন্ত খহি গৈছে টিনপাত আৰু যি পাইপ আছে সেয়া পাইপ গৈ 200 মিটাৰ দূৰতকৈ পৰি থাকে এইবোৰে এনেকুৱাকৈ এটা চিম্বল কঢ়িয়াই যে বতাহটোৰ স্পীড কিমান আছে সৌভাগ্যক্ৰমে কোনো প্ৰাণ হানি হোৱা নাই যদিও 2-3গৰাকী যি ব্যক্তি আছে তেওঁলোকে অলপ ইনজিউৰ হৈছে আৰু প্ৰাথমিক চিকিৎসা অলৰেডি দিয়া হৈছে তো ইয়াত পানীৰ যি প্ৰব্লেম আছে আজি এই ধুমুহাৰ লগে লগে যিটো পানীৰ প্ৰব্লেম হয় সেইমতে আমি যাতে ইমিডিয়েটলি পানীখিনি পায় সেয়া ব্যৱস্থা কৰিছোঁ আমাৰ PHC পানী আহি আছে SDO কৈছোঁ তেখেতে পানী লৈ আহি আছে আৰু বাকী আমাৰ যিখিনি পাকঘৰ বা যিখিনি অন্যান্য ঠাই যিখিনিত ইমিডিয়েটলি মানুহ নগ'লে খোৱা বোৱাটো সম্ভৱপৰ নহয় সেইখিনি ঠাইত যাতে তিৰপালৰ অলপ ব্যৱস্থা কৰিব পাৰি সেইটো মই চাৰ্কল অফিচাৰক জানিছোঁ তাৎক্ষণিক ব্যৱস্থা সেইটোৱে অকণমান তিৰপাল আমি আনি প্ৰাথমিকভাৱে সকাহ দিয়া ব্যৱস্থা কৰিছোঁ তিৰপাল বৰ্তমান আনি থকা বুলি মোক জনাইছে আৰু বাকী যিখিনি এছেছমেণ্ট আছে চৰকাৰী ঘৰৰ যিটো ব্যৱস্থা সেইমতে নিশ্চয় অলপ আগতে কিছু সময় আগতে যি বতাহ বৰষুণ আহিলে বিস্তৰ ক্ষতি সাধন হৈছে কেনেধৰণৰ ক্ষয়ক্ষতি হৈছে কিছু এতিয়া আমি কি বুলি ক'ম আমি জন্মৰ পৰা এনেকুৱা ধৰণৰ ক্ষয়ক্ষতি দেখা পোৱা নাছিলোঁ বিশেষত আজি 60 বছৰ হ'বৰ হ'ল এই বাঁহবাৰী গাঁৱত কোনো ধৰণৰ তেনেকুৱা ধুমুহাই আক্ৰমণ কৰা নাছিল কিন্তু এতিয়া পুৱতি 6 বজাত আমাৰ গোটেই বাঁহবাৰী গাঁৱত প্ৰত্যেকৰ ঘৰতে ক্ষয়ক্ষতি হ'ল বিস্তৰ ক্ষতি হৈছে আৰু পথ অৱৰোধ হৈছে আৰু গছ গছনি ভাঙি ভুগুলা হ'ল আৰু এঘৰটো বৰ বিশেষভাৱে মোৰ নিজৰে খুৰাৰ ল'ৰা তেওঁৰ বাঁহ এজোপা পৰি আছে এতিয়াও বৰ্তমানলৈকে আৰু এনেকুৱা ধৰণৰ ক্ষতি আমি দেখা পোৱাই নাই এতিয়া বৰ্তমান বহুত পথ অৱৰোধ এতিয়া মানে যান বাহন চলাটো অসুবিধা আৰু বিশেষকৈ আমাৰ স্থানীয় ৰাইজৰ ক্ষতিৰ সীমা নোহোৱা হৈছে কিমানমান সময়ত আহিছিলে বতাহটো
এইটো বতাহ ধুমুহা মুঠতে 7:30মান বজাৰ পৰা আৰম্ভ হৈছে আৰু মোটামুটি এঘণ্টামান আছিলে বতাহ আৰু এঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ বিধ্বংসী ৰূপ লৈ পেলাই আমাৰ গোটেই গাঁওখনেই ধ্বংস কৰি গুচি গ'ল। যিটো ৰাস্তা বন্ধ হৈ আছে বৰ্তমান সময়ত, ৰাস্তাখিনি মুকলি কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰিছে? নাই, এতিয়া ৰাস্তাটো পথটো অৱৰোধেই হ'ল। পথৰ কাৰণে এতিয়া আমি যি দেখিছোঁ ঠায়ে ঠায়ে গোটেই গছ গছনি পৰি পেলাই কাৰেণ্টৰ বিজুলীৰ কোনো ধৰণৰ সংযোগ নহ'বই আজি এসপ্তাহমানলৈকে ধৰক। কিন্তু আমি ভাবিছোঁ যে এতিয়া PWD ডিপাৰ্টমেণ্টক আমি জনাম আৰু তেখেতসকলে আহি পেলাই আমাৰ গছ গছনি কাটি দিয়ক আৰু লগতে স্থানীয় ৰাইজেও আহি পেলাই সহায় সহযোগ কৰি পেলাই আমি নিজৰ পথটো নিকা কৰিবই লাগিব।